3, 2, 1. মণি মণি কলৈ গ'লা অথনিৰ পৰা চিঞৰি আছোঁ ক'ত আছাগে মণি শুনিছানে মই কামলৈ যাওঁ শুনাচোন ভাইটিক ক'বা গেছটো শেষ হ'ল নহয় আজি গেছটো লৈ আহিবলৈ ক'বা কিয় ইমানকৈ চিঞৰি আছেনো নোৱাৰোঁ মই তোমাৰ ভাইৰক মই গেছ আনিবলৈ কৈ থাকিবলৈ কিবা এটা কাম কৰিবলৈ দিওঁ নাই ওলাই যায় যি ওলাই যায় আৰু ঘৰলৈ কিমান দেৰিকৈ সোমাই আহি পঢ়িলে শুনিলে সি আৰু চাকৰিটো পাম বুলি ঘৰৰ ভিতৰত সোমাই থাকিলে হ'বনি বাৰু ঘৰত আছে কাম কৰিব লাগে আকৌ খাই বৈ অকল ওলাই যাব তিনিআলি আড্ডা মাৰি থাকেগৈ নোৱাৰোঁ মই কৈ থাকিবলৈ তুমিয়ে কৈ থৈ যোৱা ডেকা ল'ৰা এতিয়ানো নুঘূৰি কেতিয়া ঘূৰিব তুমি আৰু তাতে বেয়া নাপাবাচোন হ'ব কিবা এটা কথা ক'লে অকল তেনেকৈ ক'ব আপুনি সি এতিয়া সৰু হৈ থকা নাই নহয় কাম কৰিব যাব লাগে আৰু ঘৰত হ'লেও কাম এটা কৰিব লাগে অকল ওলাই গ'লে নহ'ব নহয় বাইকখনো তোমাৰ পইচা আনি দিছা এতিয়া বাইকখন লৈ সি অকল এনে ঘূৰি ফুৰিলে নহ'ব নহয় পইচা ল'ব লাগিব হ'ব দিয়া আৰু মই ইমানকৈ কৈ নাথাকোঁ হ'ব মই কামৰ পৰা আহি গেছটো মই ভৰাই আনিমগৈ বাৰু তুমি আৰু তাতে ইমান খং কৰি থাকিব নালাগে মই যাওঁ ঐ দাদা শুন কি হ'ল ক সোনকালে মই কামলৈ যাওঁ দেৰি হৈছে শুন আকৌ তই মোক আজি বাইকখন দেচোন তই আজি নিব নালাগে দে নতুন বাইকখন মই লগৰ এটা বাৰ্থডে আছে মই তালৈ লৈ যাওঁ তই পুৰণা বাইকখনকে লৈ যা হ'ব দে নিবি বাৰু হ'ব দে তই লৈ যাবি মই এতিয়া যাওঁ ভাইটি ঘৰত কাম বন কৰিব লাগে অকল পাৰ্টি ক'ৰবাত গৈ আড্ডা মাৰি থকা এইবোৰ ভাল নহয় ইমানকৈ এতিয়া পঢ়িলা শুনিলা বুলিয়ে চাকৰি এটা পাম বুলিয়ে ঘৰত এনেকৈ থাকিলে নহ'ব নহয় কাম কৰিব লাগিব বৌ মই কৰিম দিয়া তুমি ইমান চিন্তা কৰিব নালাগে মই মোৰ কথা ভাবিয়ে থৈছোঁ এতিয়া পঢ়ি শেষ হৈছেহে ছমাহ হৈ আহিছেহে দিয়াচোন কিবা এটা কৰিম নহয় তুমি ইমান টেনশ্যন নল'বা মোক 500 টকা এটা দিবাচোন মানে পইচাই নাই মোৰ নাই মোৰ ওচৰত পইচা নাই মোৰ ওচৰতো পইচা নাই মোক পইচা খুজি সদায় মোৰ দিগদাৰ দি নাথাকিবা নিজে যদি কিবা এটা কৰি পইচা ইনকাম কৰিব পাৰা তেতিয়া নিজৰ পইচাৰে ঘূৰিবা ক'ৰবালৈ যাবলৈ মোক পইচা বিচাৰি নুফুৰিবা ককাইৰে একেবাৰে ডাঙৰ চাকৰি কৰা নাই নহয় মোৰ হাতত যে জাপে পইচা দি থৈ গৈছে হ'ব বৌ নালাগে দিয়া পইচা একেবাৰে পইচা খুজিবলৈ আহিছে মোৰ হাতত পইচা থাকিলেও নিদিওঁ মই কাম বন নাই অকল ওলাই যাব ককায়েকৰ পৰা পইচা খুজিব মোৰ পৰা পইচা খুজিব ককায়েকক কিবা এটা ক'লে আকৌ বেয়া পায় নহয় মৰমৰ ভাইক যে বন্ধু বুজিছ ঘৰখনতো থাকি ভাল নলগা হৈছে নিজৰ ঘৰৰ মানুহবোৰে যদি এনি টাইম কথা শুনাই থাকে তোৰ জানো ভাল লাগিব কচোন কি হ'লনো তোৰ কোনেনো তোক ইমান কথা শুনায় তহঁতৰ ঘৰত আৰু তোকনো কথা শুনাবলৈ কোন মানুহ আছে তোৰ ককাইৰে আৰু বৈৰেহে আছে তাকে মইতো বৌক নিজৰ মাৰ দৰে ভাবোঁ আৰু দাদাকতো নিজৰ দেউতাৰ দৰে ভাবোঁ দাদাই কষ্ট কৰি ইমানখিনি মোক পঢ়ালে বাৰু ময়ো সেয়া বুজি পাওঁ নহয় কিন্তু বৌয়ে জানো আজিকালি মোক মুঠেই ভাল ব্যৱহাৰ নকৰে দেখিবই নোৱাৰে ঘৰত থকাৰ পৰা কিয় তই জাননে দাদাই কষ্ট কৰা পইচা খাইছোঁ বুলি কয় দাদাৰ ইনকমেৰে খাইছোঁ বুলি কয় মোক মই বুজিছোঁ নহয় মই যে কিবা এটা কৰা নাই মোৰো বেয়া লাগে জানো তাকে মই ঘৰত থাকিলেও একো কথা নভবাকৈ অকল ভাত পানী খাই বৈ শুই থকা বিধৰ মইতো ল'ৰা নহয় মইতো কিবা কামৰে চিন্তা কৰি আছোঁ ভাবিছোঁ তাকে অহা সপ্তাহকে মই কোম্পানী এটাত জইন কৰিম তই কোম্পানী এটাতে সোমাই থাকিবি বুজিছ আৰু তই চাকৰিৰ কাৰণেও লাগি থাকিবি তই এটা ভাল চৰকাৰী চাকৰি পাবি মোৰ বিশ্বাস আছে কিন্তু জানো দে তহঁতৰ বৌৰে অকণমান বাৰু কিবা টাইপৰ নিচিনা মানুহগৰাকী মই লগ পাইছোঁ নহয় তাকেও দাদা কিন্তু তেনেকুৱা নহয় দাদাই মোৰ বিষয়ে বেয়াকৈ নেভাবে কিন্তু বৌয়েহে তেনেকৈ ভাবে বৌয়ে যেন ভাবে মই তেওঁলোকৰ সকলোবিলাক টকা পইচা লৈ শেষ কৰি দিম বুলি ভাবে চাগে বুজিছ জীৱনত মই যেন একোৱেই নকৰিম বুলি ভাবে নেকি মই যদি বৌক কেতিয়াবা পইচা খোজোঁ বৌয়ে যেনেকৈহে কৈ দিয়ে বৰ অন্তৰত আঘাত লগাকৈ কথাবিলাক কৈ দিয়ে হ'ব বন্ধু তই এইবোৰ কথা দুখ কৰি নাথাকিবি বুজিছ তই নিজৰ কামত লাগিবি তই কোম্পানীটোতে সোমাই থাকিবিগৈ তাতে পইচা কেইটকামান ওলাব তই ঘৰতো দিব পাৰিবি বুজিছ তেতিয়া যেনে হ'লেও বৌৰে ভাল পাব যে কিবা এটা কৰিছে ভায়েকে দাদাইতো পইচা থাকিলে মোক দিয়েই আৰু কেতিয়াবা দাদাই কয় মোৰ হাতত পইচা নাথাকে মই বৌৰ হাতত দি থৈ দিওঁ তই বৌৰ পৰাই খুজিবি বুলি কয় মই তেতিয়া বৌক খোজোঁ কিন্তু বৌয়ে যেনেকৈহে কয় বৰ দুখ লাগে দাদাই মোক বুজি পায়
কিন্তু বৌয়ে মোক মুঠেই বুজি নাপায়ো, নিজৰ ভাইটি বুলি নাভাবেই নেকি? বৌৰ কথা শুনাৰ লগে লগে যেন ঘৰখনত 1 মিনিটো নাথাকিম, ক'ৰবালৈ ওলাই যাম নিচিনা লাগি যায় বুজিছ। তাকে ভাবিছোঁ মই কোম্পানীটোতে সোমাই থাকিমগৈ। মই দাদাৰো দুখ কষ্ট বুজি পাওঁ, ইমানো মই বুজি নোপোৱা ল'ৰা নহয়। কিন্তু বৌয়ে যেনেকৈ কয়, ভাত যদি খাবলৈ মাতে কয়হি, ভাত খাহি ভাইটি, দাদা টকাৰেহে খাই আছ, কিহেনো ভালদৰে খাবলৈ পাবি, মাছ মাংস নাই, সেনেকৈ কয়। হ'ব তই আৰু সেইবোৰ দুখৰ কথা কৈ থাকিব নালাগে বুজিছ। তই যি ভাবিছ তাকে কৰিবি। নহয় অ', যদি ভাতকেইটা খাওঁতেও যদি শান্তি নাই, ভাতকেইটা খাওঁতেও যদি মোক কথা শুনাই থাকে, ভাল লাগে জানো কচোন বাৰু ঘৰখনত? নালাগে বাৰু, কাৰণো ভাল লাগিব কচোন? ককায়েকৰ মৰমৰ ভায়েক যে কিবা এটা কথা ক'লে খঙেই কৰে। মুঠতে মোৰ কথা তেওঁ মানিবই নিবিচাৰে। মুঠতে এইটোক মই ঘৰৰ পৰা উলিয়াই পঠিয়ালেহে মই শান্তি পাম, নহ'লে মোৰ ভৱিষ্যতটো অন্ধকাৰ হ'ব। মুঠতে নহ'ব, মই কিবা এটা বুদ্ধি কৰি এইটোক খেদাই পঠিয়াব লাগিব ঘৰৰ পৰা। মোৰ যদি সন্তান এটি হয়, মই তাৰ নামত ভৱিষ্যতে একো এটা সাঁচিবই নোৱাৰিম। এইটোৱে মুঠতে ককায়েকৰ পৰা পইচা খুজি শেষ কৰিব আৰু। মুঠতে মই খেদাবই লাগিব এই ঘৰখনৰ পৰা। মুঠতে সি যেন এইখন ঘৰত আৰু কেতিয়া ভৰি দিব নোৱাৰাকে খেদাব লাগিব, তেতিয়াহে যদি হ'ব আৰু। ভালকে বুদ্ধি এটা টানিব লাগিব, তেতিয়াহে হ'ব। মাজনী, মই যিমতে কৰিবলৈ কৈছোঁ তই সেইমতে কৰিবি, তেতিয়াহে কামটোত ফলিয়াব। তাকেই মা, তোমাৰ মতে কৰিম, তেতিয়াহে যদি এইটোক ঘৰখনৰ পৰা খেদাব পাৰিম। নহ'লে এই ককায়েকটোৱে ভাগ্যৰ নামত লাগিলে গোটেইখিনি সা সম্পত্তি তাৰ নামতে কৰি দিব, লাগিলে তেওঁলৈ কমকৈ থৈ ল'ব, বুজিছেনে বাৰু? তেনেকুৱাহে আমাৰ এজন। অঁ, সেইকাৰণে কৈছোঁ, মই যি কৰিবলৈ কৈছোঁ তাকে কৰিবি। মুঠতে এইখন ঘৰত আৰু নেক্সট টাইম যাতে ভৰি দিব নোৱাৰে আৰু, তেনেকুৱাকৈ প্লেন কৰি খেদাব লাগিব, বুজিছা মা? অঁ তো, মোৰ মতে কৰিলে একেবাৰে সফল হ'ব পাৰিবি, বুজিছ? হ'ব বাৰু মা, তুমি যেনেকৈ কৈছা মই তেনেকৈ কামবিলাক কৰিম বাৰু। হ'ব দিয়া, আমাৰ এজন আহিবই এতিয়া, শুনিব পালে নহয় বহুত ডাঙৰ কথা হ'ব। তোমাৰ লগত যদি এইবোৰ কথা পাতি আছোঁ বুলি ক'লে গম পালে নহয় মোকে উলিয়াই দিব ঘৰখনৰ পৰা। মই এতিয়া ভাত বনাওঁ দিয়া। হ'ব দে, মায়ে যিমতে কৰিবলৈ কৈছে মই সেইমতে কৰিব লাগিব, তেতিয়াহে যদি মৰমৰ ভায়েকক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব পাৰোঁ। নহ'লে ককায়েকে একেবাৰে মৰমৰ ভায়েক বুলি ক'লে একেবাৰে মৰি যাব পাৰে। নিজৰে টকা পইচা নাই, সাঁচিব লাগে বুলি খবৰ নাই, একেবাৰে ভায়েকে খুজিলে দি দিব পইচা পাতি সকলোবিলাক। হেৰা, মই আহিলোঁ দেই, ভৰি হাত ধুই ফ্ৰেছ হৈ ল'লোঁ, কি আছে খাবলৈ দিয়া। অঁ, আমাৰ এজন আহিলেই মানে, ভাল নুশুনিলে দেই মালত পতা কথাবিলাক। অঁ, আপুনি আহিলে, মই গমেই নাপাওঁ আপুনি আহিলে বুলি। মায়ে ফোন কৰিছিলে আকৌ, মালৰ কথা পাতি আছিলোঁ। অঁ, হয় নেকি? হ'ব বাৰু দিয়া, তুমি মোক কিবা এটা বনাই দিয়াচোন, একদম ভোক লাগিছে। আৰু পিছে ভাইটি অহাই নাই নেকি? নাজানো দেই মই, তোমাৰ ভাইৰাই ক'ত কি কৰি ফুৰিছে, একো কাম বন এটাতো নাই। মুঠতে খোৱা আৰু পইচা পাতি দৰকাৰ হ'লে আৰু ককায়েক বৌয়েক আছে নহয়, খোজাহে আৰু। পইচা পাতি খোজাৰ বাদেনো কিনো আৰু, না কিবা এটা দি পাইছে ঘৰখনত, না কিবা এটা যোগাৰ কৰি দিছে, একো ধান্দা নাই মুঠতে। হ'ব বাৰু দিয়া, এই ল'ৰাটোৰ কথানো কিনো অকল তুমি তেনেকৈ কৈ থাকা, সি বুজি পায়, ইমান বুজি নোপোৱা ল'ৰা নহয়। হ'ব দিয়া, কিবা এটা বনাই দিয়া মোক। মই কিবা এটা ক'লে একেবাৰে ভায়েকৰ বিষয়ে বেয়াই পায়। নিজে একেবাৰে কষ্ট কৰি মৰি যাবা, ভাইৰক পইচাবিলাক দি থাকিবা, সাঁচিব নালাগে নহয়। তুমি তেনেকৈ নাভাবিবা, ভাইটি এটাই মোৰ ভাইটি, সৰুতে মা দেউতা ঢুকালে, মই তাক নিজৰ দেউতাকৰ দৰে মৰম কৰোঁ, বুজিছানে বাৰু? আৰু পইচা পাতি যদি তাৰ দৰকাৰ হয়, নুখুজিবনো কাক? আমাকহে খুজিব, কাক নুখুজিবলৈ যাব? তুমি আৰু তাতে খং নকৰিবাচোন। আৰু সি এনেই যা তাকে পইচাবিলাক খৰচ নকৰে নহয়। মোৰ কথা বাদ দিয়া, মুঠতে কিবা এটা খাবলৈ সোনকালে বনাই দিয়া মোক। মুঠতে মায়ে দিয়া বুদ্ধিটোকে কৰিব লাগিব, নহ'লে ককায়েকে ভায়েকৰ নামত সকলোবিলাকে দি দিব। পইচা পাতি যি এটকা উলিয়াইছে গোটেইখিনি তাৰ নামতেহে কৰি দিব যেন লাগে মোৰ একেবাৰে। মৰমৰ ভাইৰক মই খেদাম।